অ' ইমান দিনে আমি দুৰ্নীতিগ্ৰস্ত চৰকাৰ এখনৰ লগতহে আছিলোঁ নহয়নে বাৰু? মই কোৱা নাই কিন্তু খুদ মুখ্যমন্ত্ৰীয়ে নিজেই ভাষণ দিছে। শুনক আপোনালোকে। কাম লৈছো হাতত আগতে ঘৰৰ যিটো জিঅ' টেগিং হয় সেইটো ভিচিডিচিৰ মানুহবিলাকে কৰে। কাবাক ভাল পালে কৰে, কাবাক ভাল নাপালে নকৰে, হয়নে? আৰু দুই এজনে অলপ পইচাও লৈ লয়, হয়নে নহয়? সেইকাৰণে এইবাৰৰ পৰা ঘৰৰ জিঅ' টেগিং কৰাৰ দায়িত্ব পঞ্চায়ত আৰু ভিচিডিচিৰ অফিচাৰবিলাকে নকৰে। এইবাৰৰ পৰা জিঅ' টেগিঙৰ দায়িত্ব মহিলা আত্মসহায়ক গ্ৰুপবিলাকক আমি দি দিম। বুজি পালে? যেনেকে আপোনালোকে চাব আজিকালি আমাৰ মহিলা গ্ৰুপে ড্ৰোন পৰ্যন্ত চলায়। গতিকে মই মহিলা গ্ৰুপবিলাকক ট্ৰেইনিং কৰি দি দিম। চবেই নিজৰ মেম্বাৰৰ ঘৰটো নিজে জিঅ' টেগিং কৰিব, কোনো দালালে জিঅ' টেগিং কৰিব নোৱাৰে। হ'ব? দালাল চিষ্টেম খতম। জিঅ' টেগিং কোনে কৰিম? মোৰ ঘৰৰ জিঅ' টেগিং মই নিজে কৰি দিম। মোদীয়ে নিজে গম পাই যাব কাক ঘৰ দিব লাগে, কাক ঘৰ দিব নালাগে। ৰ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই ইমান বছৰে ঘৰৰ নামত দুৰ্নীতিয়ে চলি আছিলে নেকি? আপুনি দেখোন কৈছিলে আকৌ দুৰ্নীতিমুক্ত চৰকাৰ এইখন বুলি। ইমান দিনে আপুনি কিয় হাত সাৱটি বহি আছিলে? এতিয়া যে ইলেকশ্যনৰ সময়ত ক'বলৈ ধৰিছে ইমান বছৰে সেইবিলাকহে কৰি আছিলে নহয় জানো? আপুনি আকৌ বৰ ঘোষণা কৰি থাকে এইখন দুৰ্নীতিমুক্ত অসম বুলি। কিয় বাৰু পাবলগীয়া মানুহবিলাকে ঘৰ নাপাইছিলে? আপুনি জানিছিলে যেতিয়া নধৰিলে কেলে? আপুনি বোলে বৰ পাৱাৰফুল মিনিষ্টাৰ। কিয় আপোনাৰ দেশখনত এনেকৈ দুৰ্নীতি চলি থাকে? সঁচাকৈ নেহাঁহি নোৱাৰি দেই। আপোনাৰ মুখেৰে সকলোবিলাক দুৰ্নীতি ওলাই পৰে। আপুনি জানো কম খলনায়ক দুৰ্নীতি নাজানো বুলি ভাবিছে নেকি? আপোনালৈ এনেকুৱা এটা দিন আহিব নহয়, আপোনাৰ পাত লুটিয়াই শেষ কৰিব নোৱাৰিব কিন্তু জজ মেজিষ্ট্ৰেটে। সঁচাকে এনেকুৱা দিন আপোনালৈ আহিব, সেই দিনটো চাবৰ বাবেহে যেন জীয়াই আছো এনেকুৱা লগা হৈছে আৰু। বেয়া নাপাব কোৱাৰ বাবে, ক'বই লাগিব, নহ'লে যে আপোনাৰ দুৰ্নীতি আৰু বাঢ়ি যাব।